এইখন পথাৰ আমাৰ জিলা ধেমাজি, থানা ধেমাজি, মাছখোৱা আউটপোষ্ট। এটা আপোনাৰ ক'লা মুগা আছিলে, এটা মুগা আছিলে, কপালত ফুট আছিলে। দুইটো গোহালিটোৰ পৰা খুলি লৈ গুচি গ'ল ৰাতি। আজিলৈকে একো মুহাম নোলালে। আমি মাছখোৱা থানাতো খবৰ খাতি দিলোঁ, থানাও কোনো পুলিচক জনাইছে না? জনালোঁ, পুলিচক কেছেছ দিলোঁ, কাগজ দিলোঁ, একো অনুসন্ধান আজিলৈকে নোলালে। মইতো একেবাৰে দুখীয়া ঘৰৰ মানুহ। গৰু উঠাই লৈ কিহত নিয়ে? গৰু নি মানে গাড়ীতে উঠাই লৈছে। আমাৰ এই ওচৰতে আছে আপোনাৰ চুকাফা তিনিআলি বুলি, তাতে গৰু উঠোৱা চিন আছে। প্ৰশাসনক দিলোঁ কাগজ-পত্ৰ, আজিলৈকে একো মুখাম নকৰিলে। তেওঁলোকে বিচাৰ কৰিলে নে নাই, আমিও ধেৰ বজাৰে চালোঁ, একো ফুট নোলালে। অকল মোৰেই নহয়, ইয়াত চহাল গৰু নিলে একে ৰাতিপুৱা, গৰু নিয়ে আছে। গৰুবিলাক পাছিঘাটলৈ নিছে বুলি শুনিছোঁ। এতিয়া এইফালে বগীবিল হৈ পাছিঘাটলৈ নিছে বুলি কোৱা শুনিছোঁ, তাত বিক্ৰী হৈছে বুলি কোৱা শুনিছোঁ মানুহৰ মুখত। এই টেকেলি ফুটালে নিয়ে নেকি? টেকেলি ফুটা হৈ এইফালে বগীবিল এইটো চাইডে নিছে গৰুহাল। আপোনাৰ অনুমানিক গৰুহালৰ দাম কিমান? গৰুহাল মোৰ 80,000 টকা হৈছিলে। কিমান? 80,000। এতিয়া আপোনাৰ গৰু হালোৱা গৰু আছে না? এতিয়া হালোৱা গৰু নাই। খেতি কেনেকৈ কৰিব? খেতি কৰিবলৈ এতিয়া মোৰ অসুবিধাই হ'লগৈ। এতিয়া খেতি পথাৰ কেনেকৈ কৰিম? আমিতো খেতি কৰি খোৱা মানুহ, আৰু বেলেগতো আমাৰ ইনকম পাতি নাই। আৰক্ষীয়ে কিবা ব্যৱস্থা লৈছে নেকি? আৰক্ষীয়ে একো অনুসন্ধান একো গম নাপালোঁ। এদিন নহয় আমি কেইবাবাৰো গ'লোঁ, একো বিচাৰ নকৰিলে। এই যে ব্যাপকভাৱে পাছিঘাটলৈ গৰু নিছে বুলি আপোনালোকে কি সূত্ৰে গম পাইছে? এনেই মানে মানুহৰ মুখতে শুনিছোঁ, ইজোৱা মুখত। আমি বাৰু পাছিঘাট নগ'লোঁ, এইফালে কেইবাখন বজাৰতো আমি চেক কৰিলোঁগৈ, চালোঁ। গোগামুখ দিয়ে নেকি? গোগামুখতো চাইছিলোঁগৈ। মানে গড় চোৰ হয়, এটা অংশ অৰুণাচল যায়, এটা হ'ল বাংলাদেশ যায়, এটা হ'ল নাগালেণ্ড যায় নেকি? গৰুটো এতিয়া বজাৰ ধেৰ আছে, বিভিন্ন বজাৰ। এতিয়া কোনখন বজাৰত গৈছে, কিন্তু মানুহ কিছুমানে কয় চুৰ ক'ৰ হ'ব পাৰে? চুৰটো গাঁৱৰ মানুহ নাথাকিলেতো চুৰটো কেতিয়াও হ'ব নোৱাৰে। আঁতৰৰ মানুহ আহিতো মোৰ গোহালিৰ পৰা গোহালি নিব নোৱাৰে। এইটো মোৰ গোহালি চাওক। আপোনালোকে সন্দেহ কৰা মানুহ পাইছে নেকি? সন্দেহ মানে গাঁৱৰ বেপাৰীকেইটা সন্দেহ ধৰিছোঁ। আপোনাৰ মই এই চহাল গৰু একেদিনাই চুৰ হৈ গ'ল। যিকেইটা দুটা মানুহ ৰাতি 11টালৈকে তাত আছে, কাৱৈমাৰীত আছে, তাৰপৰা ৰাতিলৈ গৰু নাই। তথাপিতো সিহঁতৰ ওপৰত আমি এতিয়া আৰু ক'ত হৈছে? আমাৰ এই কাৱৈমাৰী আপোনাৰ গঞ্জু গড় এহাল নাই, তাৰপৰা গাগুদুৱা নাই, তেনেকৈ মানে কেইবাঘৰ মানুহৰ গৰু নাইকিয়া হ'ল। কিমান গৰু চুৰ হ'ল? 12টা গৰু নিলে একে ৰাতি। এতিয়া আমাৰ খেতি পথাৰ কৰি খাবলৈ এতিয়া অসুবিধা হৈছে, কি কৰিব? গৰু এহালো পটককৈ কিনিব নোৱাৰোঁ। এতিয়া গৰুৰ দাম যি এহাল। দমৰা এটা, গাই এজনী আৰু চেউৰী এজনী, বগা চেউৰীজনী বান্ধি থোৱা আছিলে গোহালিতে। ক'ৰ পৰা নিলে? গোহালি পাই লৈ গ'ল। গোহালি পৰা নিছে। এতিয়া আপোনালোকে বিচাৰ কোচা কৰিছে নে? বিচাৰ কোচা কৰিছোঁ। আৰক্ষী থানাতো আমি আশ্ৰয় লৈছিলোঁ। তাৰপিছত তেখেতলোকৰ ইয়াত যিটো গৰু চুৰ হৈছে ইমান যোগ্যতা এলেকাত, বহুত শুনিছোঁ আমি, এই ক্ষেত্ৰত আৰক্ষী বা জিলা প্ৰশাসনে আপোনালোকক কিবা কৈছে নে? আমাক আৰক্ষীয়ে এনেকৈহে ক'লে যে আপোনালোকে খবৰ কৰক, আমাক জনাব। তেতিয়া আমি ক'লোঁ যে আমি আপোনালোকক খবৰ। গৰুবোৰ ক'লৈ গৈছে বুলি ভাবিছে? আমি এতিয়া গৰুবিলাক বাহিৰতে নিছে বুলিয়ে ভাবিব লাগিব। পাছিঘাটত হলমৰা গৰু ধৰা পৰিছে বুলি কৈছে, এই কথাটো সঁচা নেকি? আগত ধৰা পৰিছিলে বুলি আমি শুনিছোঁ। এই চোৰবিলাকে নিছে নে নাই? এইটো প্ৰফেচনেল চোৰ নে বেপাৰী নে কি? এতিয়া প্ৰফেচনেল বুলিও ক'ব লাগিব, কাৰণ আমাৰ ওচৰৰ পাজৰেও এনেকুৱা গৰু বেপাৰী আছে। হয়তো তেখেতলোকৰো কিবা যোগাযোগ থাকিব লাগিব, নহ'লে ইয়াততো গৰু ইমান কষ্ট কৰি যিবিলাক মানুহে দুবেলা দুসাঁজ খাবলৈ অভাৱ, তেখেতলোকে গৰু ছাগলী পুহিয়েই জীৱিকা উপাৰ্জনৰ চিন্তা কৰিছে। আৰু গতিকে অসম পুলিচে বিচাৰ কোচা কৰিছে বুলি কয়, কিন্তু ধৰি লওক গৰু য'ত বেপাৰ সেই তাত মানে এটা গৰুবিলাকৰ চিনাক্তকৰণ ৰচিদ বা ইহঁতৰ চহী সেইবিলাক কৰে নকৰে? আপুনি সেইবিলাক আমাৰ কৰা নাই। তেখেতলোকে চিনাকি পৰ্ব বা এইটো আমুক জেগাই গৰু আহিছে এনেধৰণৰ কোনো ব্যৱস্থাপনা কৰা নাই। আপোনালোকে প্ৰটেকশ্যন কেনেকৈ দিব পাৰিব বুলি ভাবে? আমি ভাবোঁ আমাৰ আৰক্ষী প্ৰশাসন অলপ
সক্ৰিয় হ'ব লাগিব, কাৰণ তেখেতলোকক চোৰ ধৰি দিলে বিচাৰ কুচাৰ কৰিবলৈ অহা গোটেই গাফিলতি আৰু তেখেতলোকৰ মই কথা এটা আৰু এটা কথা এটা ক'বলৈ বিচাৰিছোঁ। ব্ৰহ্মপুত্ৰ মথাউৰিটো এটি গৰু ব্যাপক নিয়ে, হয় চুৰি গৰু বহুত যায়, হয়। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ভূমিকা লৈছে কিবা জানে না? আজিলৈকে আমি তেখেতলোকে মাছখোৱা বিশেষ আৰক্ষী প্ৰশাসনৰ কথা ক'ব বিচাৰোঁ। তেখেতলোকৰ কোনো সক্ৰিয়তা আমি আজিলৈকে দেখা নাই বুলিয়ে ক'ব পাৰোঁ। এইবিলাক ক্ষেত্ৰত তেখেতলোকক ধৰি দিলেহে তেখেতলোকৰ নিজৰ পাৰদৰ্শিতাটো দেখুৱায়। আৰু এই পাচিঘাটলৈ মথাউৰিৰ পৰা চেঁচি পৰা বহুত গৰু যায় বুলি শুনিছোঁ, সঁচা নেকি? সঁচা বুলি এতিয়াতো আমি সঠিক ইমান নাজানো, কাৰণ আগে পিছেতো আমাৰ গৰু চুৰ হৈ পোৱা নাই, এইবাৰে চুৰ হৈছে। আৰু তেখেতলোকৰ লগত আমাৰ তেনেধৰণৰ কিন্তু মানুহৰ মুখত শুনো ইয়াৰ গৰুবিলাক বাহিৰত যায় বুলি। আৰু এটা কথা কি, আমাৰ গৰু এইফালে ব্ৰহ্মপুত্ৰই নিছে, কাৰণ চৰাইগাঁৱত আমাৰ এটা সৰু গৰু পোৱালিত থৈ গৈছে। এনেই এই অঞ্চলত ক'ত ক'ত গৰু চুৰ হৈছে? এতিয়া জোৰকটা, এতিয়া কালি পৰহি আকৌ জোৰকটাত ৰাতি নগাশিলাত বোলে গৰু ৰাতি লৈ যোৱাত গৃহস্থই সাৰ পায় গৰু চুৰ খেদা খেদি কৰিছে। মানে বহুত গৰু আছে। হয়, এতিয়া এই আজি ৰিচেণ্ট আজি কালিও এনেকৈ বোলে ৰাতি গৰু চুৰ কৰিবলৈ গোহালিত গৈছে, গৃহস্থ সাৰ পাইছে গৰু। এইখন গাঁৱতে 12টা গৰু আছে বুলি কৈছে। হয় 12টা। আৰু এইবোৰতো আছেই। আৰু আগতেও নিছিলে এহাল, আজি এবছৰ আগত এনেকৈ খাটি খোৱা মানুহক এনেকুৱাখিনি কৰিছে, অথচ পুলিচ প্ৰশাসনৰ কোনো আমি সক্ৰিয়তা দেখা নাই। আৰু তেখেতলোকে আজিলৈকে এই ইমান নিষ্কিন মানুহখিনি গৰুখিনি লৈ গ'ল, তেখেতলোকৰ কোনো আমি ভূমিকা দেখা নাই। আমাকহে ক'লে, মই ফোন কৰোঁতে মোক আৰক্ষীয়ে ব্যৰ্থ হৈছে বুলি ভাবে নেকি? এক প্ৰকাৰে আমি ব্যৰ্থ বুলিয়ে ক'ব বিচাৰোঁ। ব্যৰ্থ বহাগী গাঁও আমাৰ গৰু আছিলে দমৰা এহাল, গাই এজনী, তাৰপাছত গোহালিৰ পৰা নিলে, পুলিচকো জনালোঁ, একো অনুসন্ধান নাপালোঁ। আমি এতিয়া গৰু গাই নিৰ্ভৰতে আমি খেতি কৰি খোৱা মানুহ, আমি তাকে আশা কৰি পুহিছিলোঁ। এতিয়া আমাৰ লৈ গ'ল যেতিয়া ক'ৰ পৰা নিছে? গোহালিৰ পৰাই নিছে। গোহালিৰ পৰা নিছে? কোনটো গোহালি? গোহালি মানে এই গোহালিৰ পৰাই নিছে। আমি পুলিচকো জনালোঁ, পুলিচতো আমি একো অনুসন্ধান নাপালোঁ, আৰু বহুত জেগাত বিচাৰিলোঁ, বিচৰা স্বৰতে আমি একো খবৰ নাপালোঁ, আৰু তাত আমাৰ কৰিবলৈকে একো। এনেই গৰুহালটো কিমান দাম ল'ব? গৰুহাল 1 লাখ 1.5 লাখৰ আছিলে, আৰু গাই এজনী দমৰা আছিলে। পুলিচক জনালে না? পুলিচক জনাইছিলোঁ। থানা কি? মাছখোৱা থানা। পুলিচে কিবা কৈছিলে? পুলিচে বিচাৰি কুচা কৰিছোঁ বুলি কৈছে, কিন্তু ক'তো তেওঁ আমি শুনিছোঁ মাতমৰালে গৰু চোৰবিলাকে, বেপাৰীবিলাকে গৰু চোৰ এফালে নিয়ে টেকেলি ফুটালে, গোগামুখলৈ নিয়ে। এতিয়া শুনিছোঁ যে পাচিঘাটত এইবিলাক গৰু উধাও হৈছে বোলে, সঁচা নেকি? কোনো খা খবৰ নাপালোঁ। আমি পুলিচক জনাইছিলোঁ, পুলিচৰ ওচৰলৈ আমি 2-3বাৰো গ'লোঁ। এনেই গাঁৱত কিমান গৰু চোৰ হ'ল? 12টা একেদিনা 12টা। হালোৱা গৰু নে? হালোৱা। খেতিয়কে এতিয়া কেনেকৈ কি কৰিব? কৰিবলৈ উপায় নাই, এতিয়া আমি কেনেকৈ খেতি কৰি খাম? এতিয়া গৰুহালে যেতিয়া লৈ গুচি গ'ল আমাৰ। কোনখন পথাৰ পৰা নিছিলে? এইখন আপোনাৰ নাম কি? বহাগী। ঘৰ ক'ত? কাৱৈমাৰী। থানা ক'ত? মাছখোৱা। মৌজা? জিলা? ধেমাজি। লেনদেন থকা মানুহ, তেখেতলোকৰ ফোন নাম্বাৰ আমাৰ দিয়া হৈছে বুলি কৈছে। সেই ফোন নাম্বাৰখিনি আমি চেক কৰিব কৈছিলোঁ, আৰু তেখেতলোকে আমাক DC ওচৰলৈ যাব কৈছিলে। কাৰণ যিদিনা আমাৰ গৰু হেৰাইছে, আমি শুনামতে, ইয়াৰ মানুহে কোৱা মতে ৰাতি 9:30 8:30লৈকে যি গৰু লেনদেন কৰে, শ'লমৰা কিবা 2জন আছিলে বোলে, তেখেতলোকে ৰাতি ইয়াত সেইদিনা ফোনাফোনি কৰি আছে বুলি কৈছে। গতিকে তেখেতলোকৰ ফোন কল চেক কৰিবলৈ তেখেতলোকে জোৰ দিছিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ আমি তাত সক্ৰিয়তা গ্ৰহণ কৰা দেখা নাই। যদি পাৰোঁ আপোনাৰ নাম কি? মোৰ নাম দীপালী দত্ত। ঘৰ ক'ত? ঘৰ আমাৰ বিলতীয়াত। আৰু ইভাগে মানুহজনৰ নাম? মিঠাৰাম দত্ত। ঠিক আছে। যদি পাৰে আপোনাৰ জৰিয়তে আমাৰ এই নিষ্কিন মানুহখিনি, গৰু গাইখিনি যদি বিচাৰ কুচাৰ কৰি উদ্ধাৰ কৰি দিয়ে, আমি নথৈ আনন্দিত হ'ম।